মটৰচাইকেল ৰেলী কাৰ্যসূচী এটি শুভাৰম্ভ কৰিবলৈ নিমন্ত্ৰণ কৰিছিলোঁ। পানীতোলাৰে বিশিষ্ট সমাজসেৱক তথা বিশিষ্ট উদ্ভাৱক কবি সুৰেন্দ্ৰ ডাঙৰীয়া তেখেত আহি ইতিমধ্যে কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। আমি প্ৰণৱ ডাঙৰীয়াক দুআষাৰ বক্তব্য ৰাখিবলৈ অনুৰোধ জনাইছোঁ। অধিবেশন নতুন গৃহস্বাস্থ্য পৰীক্ষকৰ উদ্যোগত আমাৰ ক্ৰমান্বয়ে বাইক ৰেলীত তাতে গৈ আপোনালোকে সকলোকে উপস্থিত হৈ সেই কাৰ্যত সহযোগিতা বিচাৰিছোঁ। অসমৰ আদিম ভূমিপুত্ৰ মটক জনগোষ্ঠীসকলৰ সৰ্বাংগী উন্নয়ন আৰু লগতে বিভিন্ন জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোকে লগত লৈ এই মহান ৰজাগৰাকীয়ে এটা বৃহৎ এটা ডেম'ক্ৰেটিক তেখেতে জন্ম দিয়া বুলি মই ক'ব বিচাৰোঁ। আজি প্ৰায় কেইবাশ বছৰ আগতেই আজি আমাৰ শাসক পাবন গোহাঁই ডাঙৰীয়া আৰু মোৰ মৰমৰ দেউতাতুল্য উজ্জ্বল বৰুৱাকে আদি কৰি সকলোলৈ মই নমস্কাৰ জনাই লগতে ৰজা সৰ্বানন্দ সিংহৰ চৰণ চুই ৰজা সৰ্বানন্দ সিংহৰ চৰণ চুই জাতিটোৰ ভালৰ অৰ্থে জাতিটোক জগাই তুলিবৰ বাবে সকলোৰে মনত যেন উৎসাহিত কৰিবৰ বাবে তেখেতৰ আত্মাই যেন আশীৰ্বাদ কৰক। আৰু আজি এই বাইক ৰেলীৰ শুভাৰম্ভ কৰিবলৈ দিয়াৰ বাবদ মই সকলোকে ধন্যবাদ জনাইছোঁ। আৰু এই বাইক ৰেলীক শুভাৰম্ভ কৰিলোঁ বুলি মই ঘোষণা কৰিলোঁ। সম অধিকাৰে আমি বসবাস কৰাৰ এটা পৰিৱেশ আমি নিৰ্মাণ কৰিছোঁ। কিন্তু আমাৰ ৰজাগৰাকীয়ে আজি প্ৰায় কেইবাশ বছৰ আগতেই বিভিন্ন জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোকে লগত লৈ তেখেতে ৰাজশাসন তেখেতে চলাইছিল। আজি সেই মৰ্মে তিনিচুকীয়াত আপোনালোকে দেখিছে বিভিন্ন জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে বসবাস কৰে আৰু মেইন জেগাতে তেওঁলোকে বসবাস কৰি আছে। আৰু এইটো একমাত্ৰ সম্ভৱ হৈছিল যে ৰজাজনৰ খুব আমায়িক সকলোকে লগত লৈ বিভিন্ন